Hello everyone, welcome back to my YouTube channel. Mon channelor oineta video le apnalok সকলোকে জনাইছো পুনৰবাৰ স্বাগতম। আশা কৰিছো আপোনালোক ভালে কুশলে আছে, ময়ো ভালে আছো আৰু মাতটো শুনি চাগে অকণ গম পাইছে গম নাই পোৱা কাৰণ আজি হৈছে আমাৰ কলেজৰ মানে আমাৰ এবাৰ যেহেতু মই এবাৰ লাষ্ট সেম জুনত মোৰ শেষ হ'ব তো আজি আছে আমাৰ যুগলবন্দী মানে ক্লাছিকেলৰ এটা এক্সাম আছে আৰু সেয়া আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ কাৰণ সকলোৱে হয়তো নাজানে আৰু হয়তো কিছুমানে চাই ভিডিঅ'টো বৰো পাব পাৰে যিসকলে ক্লাছিকেল ভাল পায় তেওঁলোকে চাই ভালেই পাব আমাৰ আজি পাৰফৰ্মেঞ্চ আছে আৰু মোৰ পাৰ্টনাৰ কোন হয় সেয়া আপোনালোকে গম পাব দেখিব মই কি গাওঁ আৰু আজি আমাৰ এক্সাম আছে ক্লাছিকেলৰ আৰু যুগলবন্দী হয় একেলগে দুজনে গাব লাগিব আৰু ঠিক আছে তেনেহ'লে মই এতিয়া একদম শাৰী পিন্ধি ওলাই মেলি ৰেডি হ'লোঁ আমাৰ শাৰী পিন্ধিব লাগে এক্সামত আৰু একদম ওলাই মেলি ৰেডি হৈ গ'লোঁ চিম্পলকৈ ভাত অলপমানো খাই ল'লোঁ আৰু আজি মই এক্সাম দিয়াৰ পাছতে মই ঘৰলৈ যাম এইখন আচলতে আমাৰ পেপাৰখন এনেকুৱা হয় দুজনে গাব লাগে আৰু সকলো বহি থাকিব আমাৰ আজি এই প্ৰগ্ৰেমটোত আৰু টিচাৰো থাকিব তেওঁলোকে মাৰ্কছ দিব আমাৰ ফাইনেল এক্সামৰ বাবে আৰু তেনেহ'লে আপোনালোকে আজিৰ ভিডিঅ'টো অকণমান বেলেগ পাব আৰু বতৰটো বিৰাট ধুনীয়া কৰিছে একদম বতাহো মাৰিছে ৰ'দো দিছে আৰু মই ঘৰলৈ আজি গৈ আছোঁ আচলতে এটা যোৱা কাৰণ আছে কিহৰ কাৰণেনো গৈ আছোঁ সেয়া আপোনাক জনাম আৰু মোৰ লগত কোন কোন যাব সেয়া আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ চুমি আছে চাওক চুমি অকণ মুখখন দেখাই দিয়া পলাইছে এই অকণমান চাওঁ একো নহয় এইফালে আমাৰ চুমি এই হৈছে থিয়েটাৰৰ আৰু তাই এতিয়া ওলাইছে গৈছোঁ আৰু মোৰ লগত আৰু এগৰাকী যাব সেয়ানো কোন হয় দেখাই আছোঁ মোৰ মানে ইমানেই হাঁচি আহিছে এতিয়া পৰীক্ষাৰ সময়ত নাই মই বেগ চেগ একো লোৱা নাই এইফালে আমাৰ আৰু এগৰাকী ছিংগাৰ আছে এইজনী আমি আজি মানে পুৰা এক্সাম দিম আৰু কি হ'ব আৰু একদম সকলো বহি থাকিব ভয়ো লাগিছে ভালো লাগিছে তেনেহ'লে এতিয়া যাওঁ দেৰি নকৰোঁ ব'লক আজি আচলতে আপোনালোকে ভিডিঅ'টো অকণমান আজি আমাৰ ভিডিঅ'টো মানে আপোনালোকে আজি মোৰ ভিডিঅ'টো অকণমান বেলেগ পাব দেখিবলৈ মানে আমাৰ এইটো এক্সাম আপোনালোকক কৈছোঁৱেই আৰু ইয়াৰ মাৰ্কছটো আমাৰ ফাইনেলত যোগ হ'ব হয়নে আৰু সেয়া দেখাই থাকিম বাৰু আপোনালোকক আমাৰ মানে ক্লাছৰ গোটেইখিনিকে দেখাবলৈ চেষ্টা কৰিম গোৱাখিনি বেছি দীঘলীয়া নকৰিব ভিডিঅ'টো একদম শ্বৰ্টকৈ কৰিবলৈ চেষ্টা কৰিম কাৰণ বেছি লেমলেমীয়া হৈ গ'লে আপোনালোকে দিগদাৰ পাব চাবলৈ আৰু ঠিক আছে এতিয়া গৈ থাকোঁ কেনেকুৱা আজি ফিলিংছটো তোমাৰ বহুত ভয় লাগিছে কৰিম চাওঁ তাইক দেখাই দিওঁ অকণমান শাৰীখন হেৰিয়া মোক বাৰু দেখাই দিম বাৰু ৰ'ব মই এখনতো একদম মাৰ শাৰী এখন লৈ আহিছোঁ এদিনৰ কাৰণে আৰু ন অকণমান সময়ৰ কাৰণে আৰু ঠিক আছে দুজনী আৰু মই মানে ইমান চিংগল পিচ হৈ গৈছোঁ অকলে কেনেকৈ কাম মই মানে ভাবি মানে পাগল হৈ গৈছোঁ তুমি অকলে হৈ গ'লা মানে পাৰ্টনাৰ এজনী বিহু প্ৰগ্ৰেম গৈছে মই মানে এতিয়া বিবাহত পৰিছোঁ আৰু দেই শাৰী পিন্ধি আহিছোঁ যদি বাকী কি হ'ব খুলি চুলি দলিয়াই দিছে বাকী দুজনী সিহঁতি অকল এজনীকে গাব লাগিব এতিয়া সঁচাকৈ চাওঁ মোবাইল চাওঁ এইফালে আমাৰ দেৱাংগনা সুমিতা সুমিতা শাৰী এনেকৈ পিন্ধি মেলি আহিলোঁ তাৰপিছত বোলে চাহটোৱে নালাগিলে বোলে এনেকৈ থাকিলোঁ বোলে ৰাস্তা আজি কেনেকুৱা ফিলিংছটো ভয় লাগিছেনে কিন্তু ভাল লাগিছে দেই চবেই শাৰী পিন্ধি আহিছে ন চবকে অকণ দেখাই দিছোঁ অন কৰিছোঁ কেমেৰা আৰু মূল গৰাকী এয়া ইমান ধুনীয়া লাগিছে চাওকচোন একদম পূৰা কালাৰিং পিন্ধি একেবাৰে ৰঙিলি হৈ আহিছে সেয়াই আৰু আমি গৈ আছোঁ এতিয়া গৈ থাকক তেওঁলোকে আমাৰ এতিয়া কোনো দেখা দেখি নাই মানুহবিলাক কিন্তু আহিব আমাৰ আজি ৰাতিকে ভাওনা আছে চ' ভাওনাখিনি মানে ভাওনা কৰি আছে ডান্সৰ ষ্টুডেণ্টখিনিয়ে ভাওনা কৰি আছে আৰু সেয়া বাৰু দেখাবলৈ যাব নোৱাৰিম এনেকৈয়ে আৰু অকণমান দেখাই দিছোঁ আকৌ যিহেতু মই ঘৰলৈ যামগৈ চেণ্টাৰ পোৱাৰ লগে লগে আমি প্ৰসাদ খাবলৈ পালোঁ আচলতে আজি ডান্সৰখিনিৰ ভাওনা আছে সেইবাবে তেওঁলোকে শৰাই আগবঢ়াইছিলে আৰু এয়া আমি এতিয়া সকলোৱে বহি প্ৰসাদ খাই আছোঁ
আৰু যিসকল ডান্সৰ ষ্টুডেণ্ট আছে তেওঁলোকে আছে বিষ্ণুৰাভাত, তাতে প্ৰেক্টিচ চলি আছে, বৰ আখৰা চলি আছে, সেইবাবে বহুতখিনি ষ্টুডেণ্ট নাই। আৰু এইখিনি হৈছে আমাৰ ভকেলৰ ষ্টুডেণ্টখিনি। আৰু এইফালে গোটেইখিনি ইমান ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এইখনেই হৈছে আমাৰ ষ্টেজখন। আজি আমি ইয়াতে সকলোৱে গাব লাগিব, মানে এক্সাম দিব লাগিব। আৰু লগৰবিলাককো আপোনালোকক দেখাই দিছোঁ, বৰ ধুনীয়া ধুনীয়া ছোৱালী আছে আমাৰ ডিপাৰ্টমেণ্টত। আৰু এই যে গ্ৰীণ কালাৰ পিন্ধা কেইগৰাকী দেখিছে, সেয়া হৈছে BA ড্ৰেছ, আৰু তেওঁলোকে চাব আহিছে। সিহঁতক দেখাওঁ চাওঁ তই দিয়া তই বৰ মুখৰ আগত লিংলাং কৰি থাক দেখিছে কিনো হ'লনো কাপোৰ এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে সকলোখিনি গেষ্ট আহি পালে আৰু ছাৰহঁতো আহি উপস্থিত হ'লহি। তাৰপাছত এনেকৈ চেয়াৰপাৰ্চন মেম আছে, তেওঁ বন্তি প্ৰজ্বলন কৰি আছে। আৰু এয়া ছাৰহঁত, আমিও এতিয়া ধুনীয়াকৈ বন্তি প্ৰজ্বলন কৰা হোৱাৰ পাছত ভগৱানৰ ওচৰত সেৱা লোৱাৰ পাছত আমাৰ এক্সাম এতিয়া ষ্টাৰ্ট হ'ব। আৰু অকণমান ভয়ো লাগি আহিছে, ভালো লাগিছে, কাৰণ সকলোৰে আগত এনেকৈ আজি এক্সাম দিব লাগিব, গাবলৈ পাইছোঁ। আৰু আপোনালোকেও চাবলৈ পাব। এক্সাম হোৱাৰ আগতে চিঙৰা টিঙৰা খাই লৈছোঁ। নিকিতা গালা নেকি? গাই ৰেডি কেনেকুৱা? বহুত ভয় লাগিছে বেছি ভাল হ'ব দে। মোৰহে অৱস্থাটো বেয়া, একদম চৰ্দি লাগিছে।
এক্সাম শেষ হোৱাৰ পাছতে আমি সকলোৱে এনেকৈ এখন গ্ৰুপ ফটো ল'লোঁ যাতে আমাৰ ভৱিষ্যতলৈ চাবলৈ হয়, মনত পৰিব দিনবিলাকৰ কথা। আৰু মাজত তিনিওজন ছাৰ আছে, আমি গোটেইখিনি ভকেলৰ ষ্টুডেণ্ট হয়। এপাক চাই দিয়া চবে। মোৰ পাৰ্টনাৰজন এইজন আছিলে মোৰ পাৰ্টনাৰ। এই অমৃতা বা কেনেকুৱা লাগিল আজি? তোমাৰ বহুত ভাল হৈছে, বহুত ধুনীয়া ভইচ। আজি শেষ আৰু ন আমাৰ বেছি দিন নাই। এইফালে ব্লগ কৰি আছোঁ, চাই দিয়া বাৰু। দীক্ষিতা বা এবাৰ ওলাই দিয়া।
ভাল লাগিলে আজি বহুত আজি আমাৰ শেষ আৰু বহুত বেছি ধুনীয়াকৈ গাইছে চবৰে ভাল হৈছে একদম চবৰে ভাল হৈছে নেকি চবকে ওলাই দিছোঁ দেই এইফালে আমাৰ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী এইফালে আমাৰ চবতকৈ কষ্ট কৰা মানুহকেইজনী এইকেইজনী ই ক'বলৈহে পালোঁ মই বৰপেটা যোৰহাট শিৱসাগৰ এতিয়া গৈ থাকোঁ আৰু জিনি সংগীতা চাওঁ এইফালে সংগীতা এই দেৱাংগনা এবাৰ হাই আমাৰ গোটেইখিনিকে পোৱালি হাই নিদিলা যে মোৰ চেনেলত আজি লাষ্ট প্ৰেজেণ্টেশ্যন আৰু নাই আৰু বেছি দিন ন আমাৰ একদম যাব লগা সময়খিনিতে এতিয়া বেয়া লাগি আহি আছে কিন্তু লগ পাম এইবাৰো মোৰ ঘৰৰ ওচৰৰ একো নাই বাকীখিনিক আৰু মিছ কৰিম অকণমান বেয়া লাগি আহিছে যিহেতু এতিয়া শেষ হ'ব হৈছে সেয়াই আৰু এইফালে অমৃতা বা হৈছে নগাঁৱৰ আৰু এটা পোৱালি এটা আছে তথাপিও তেওঁ মানে বহুত ধুনীয়াকৈ নিজৰ কাম চলাই লৈ গৈ আছে আৰু আহি পালোহি জাষ্ট ষ্টেচন আৰু নামিলোঁ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু এক্সাম দি মেলি একেবাৰে গুচি আহিলোঁ ক'ম বাৰু কিয় আহিছোঁ এক্সাম শেষ কৰি আহি একদম ৰুমত পটাপট কাপোৰকেইটা খুলি মই ওলাই আহিলোঁ ট্ৰেইন ধৰিবলৈ আচলতে মই আহি পালোঁহি ঘৰ আৰু এটা বিশেষ কাৰণত আহিছোঁ সেইটো বাৰু আপোনালোকক মই জনাম নেক্সট ব্লগত জনাম এইটো ব্লগত মই নজনাওঁ কিহৰ কাৰণে মই ঘৰ আহিছোঁ আৰু অলপমান কথা পাতোঁ আপোনালোকৰ লগত কিছুমান কথা নজনা কথা কিছুমান কওঁ আচলতে মই কি পঢ়ি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিহৰ ওপৰত পঢ়ি আছোঁ সেইটো হয়তো সকলো মানুহে নাজানে কিছুমানে জনায় কিন্তু প্ৰায় নাজানে কাৰণ মই এনেকৈ ছ'চিয়েল মিডিয়াৰ যোগেদি কোৱাও নাই কি পঢ়ি আছোঁ হয়তো কিছুমানে লগ পালে মেলিলে সোধে আৰু কি পঢ়ি আছা তেনেকৈ কিছুমান মানুহে জানে আৰু আজি আপোনালোকক জনাওঁ আৰু মোৰ কথাখিনি আচলতে মই ডিগ্ৰী কমপ্লিট কৰিলোঁ হিন্দুস্তানী ক্লাছিকেল ভকেল মিউজিকৰ ওপৰত আৰু ডিগ্ৰী কমপ্লিট হ'ল মোৰ ষ্টেট মিউজিক কলেজ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছিলে আৰু তাতে মোৰ ডিগ্ৰী কমপ্লিট হৈ গ'ল আৰু এতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে আৰু ব্লগবিলাক দেখিয়ে আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা দি থকা আৰু জুনত মোৰ শেষ হ'ব জুনৰ 1 তাৰিখৰ পৰা মোৰ ফাইনেল এক্সাম আছে হয়তো 25 তাৰিখৰ আগত মোৰ ফাইনেল এক্সাম শেষ হ'ব লাগে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই হয়তো কিছুমান মানুহে ব'ৰ পাব পাৰে আৰু কিছুমান মানুহে যিসকলে ক্লাছিকেল মিউজিক ভাল পায় তেওঁলোকে হয়তো ভাল পাব শুনি আৰু আমাৰ ষ্টুডেণ্ট গোটেইখিনি আছিলে দেখাই দিছোঁ আপোনালোকক গোটেইখিনি আছিলে কিন্তু দুজন ষ্টুডেণ্ট মানে এবচেণ্ট আছিলে বাকী গোটেইখিনিয়ে এক্সাম দিলে আৰু হয়তো কিছুমানক মই ভিডিঅ' কৰিব নাপালোঁ আচলতে সেইখিনি সময়ত ময়ো অলপমান প্ৰেক্টিছো কৰি আছিলোঁ বা ইফালে সিফালেও আছিলোঁ সেইকাৰণে কেইজনমানৰ মই ভিডিঅ' দিব নোৱাৰিলোঁ বেয়া নাপাব আৰু ব্লগটো চাই থকাসকলে মানে যিসকলে মোৰ মানে লগৰবিলাকে চাই আছে তেওঁলোকে ভাবিব ন মোৰখিনি নকৰিলেইচোন আচলতে ময়ো সেইখিনি সময়ত অকণমান ইফালে সিফালে গৈছিলোঁ মানে প্ৰেক্টিছ কৰি আছিলোঁ সেইকাৰণে চাগে মই কৰিব নাপালোঁ আৰু যিখিনি পাৰিছোঁ মই কৰিলোঁ যেনেকৈ আজি আমাৰ গোৱাৰ এক্সাম হ'ল ভকেলৰ আৰু তেনেকৈ ডান্সৰখিনিও এক্সাম আছে আৰু তেওঁলোকৰ ভাওনা কৰিব তেওঁলোকে আৰু সেই ভাওনাখনৰ ওপৰত তেওঁলোকৰ মাৰ্কছ আহিব সেই মাৰ্কছখিনি আৰু ফাইনেলত যোগ হ'ব একেই আমাৰ নিচিনাই আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ আৰু আমাৰ যেতিয়া এখন ভাওনা হয় তাৰ আগত আমাৰ ভাওনাখনৰ আগত এখন শৰাই আগবঢ়োৱা হয় শৰাই দিয়া হয় এনেকৈ মাহ প্ৰসাদ দিয়া হয় আপোনালোকে দেখিছিলে আমি গৈ পাই প্ৰসাদ খাবলৈ পাইছিলোঁ সেয়া শৰাই দিছিলে আৰু সেনেকৈ আৰু নিয়মবিলাক চলি থাকে আপোনালোকে যোনে যোনে ভাবিছে পঢ়িম বুলি এইটো লাইনত তেতিয়াহ'লে আপোনালোকে ভালদৰে চেষ্টা কৰিব আৰু এণ্ট্ৰেঞ্চবিলাক হৈ থাকে এণ্ট্ৰেঞ্চবিলাকৰ খবৰ ৰাখি এণ্ট্ৰেঞ্চ দিব আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰোঁ বুলি ভাবিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ পঢ়ি থকা লাইনটোৰ ওপৰত কাৰোবাৰ কিবা সুধিব লগা আছে তেনেহ'লে মোক মেছেজ কৰিব ইনষ্টাগ্ৰামত মোৰ পেজ আছে মৃগাক্ষী বৰুৱা বুলি তাত হ'লেও মোক মেছেজ কৰিব বা ফেচবুকতো মোক পাব আৰু
আৰু মোৰ কমেণ্টতো আপোনালোকে সুধিব পাৰে মই চেষ্টা কৰিম মোৰ ফালৰ পৰা আপোনালোকক সহায় কৰিবলৈ যিমানখিনি পাৰোঁ কথাখিনি জনাবলৈ আপোনালোকক চেষ্টা কৰিম ভাল ব্লগ এটা আপোনালোকৰ মাজলৈ আহি আছে তেনেহ'লে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ বাই বাই লাভ ইউ অল